প্লাস ডিস্টেন্স অফ দ্য অবজেক্ট। ট্ৰেইনখন কিমান দীঘল এবাৰ? এবাৰ ট্ৰেইনখন 135 মিটাৰ দীঘল। 135 মিটাৰ ট্ৰেইনখনৰ দীঘল আৰু মানুহজনক আমি কি বুলি ধৰিম? মানুহজনক আমি 0 বুলি ধৰিম। সো দুইটাকে প্লাস কৰিলে আমি কিমান পালো? 135 মিটাৰে পালো। এতিয়া নেক্সট আহিব স্পীড। স্পীড কিমান? 54 কিলোমিটাৰ প্ৰতি ঘণ্টা, 54 কিলোমিটাৰ পাৰ আৱাৰ। তো আমি এইটো ৰাখিলে নহব, আমি 54ক কলৈ লৈ যাম? 54ক যেতিয়া মিটাৰ পাৰ ছেকেণ্ডলৈ নিম, আমি 5/18 দি মাল্টিপ্লাই কৰি দিম। এককটো কি হৈ যাব? মিটাৰ পাৰ ছেকেণ্ড। ইয়াত 8 আছে, ইয়াত 4 আছে। 8ত 4 কেতিয়া আহে? 8 গুণ 8, 8 দুগুণ 16, 8 3 গুণ 8 3 গুণ কি আহে? 24 আহে। গতিকে 18ৰে যদি আমি 54ক কাটো আমি কিমান পাম? 3 বাৰ। 5 3 গুণ কিমান? 15 মিটাৰ প্ৰতি ছেকেণ্ড আমি স্পীড পাই গলো। মই ডিস্টেন্সও জানো, মই স্পীডো জানো। মোক কি লাগিব? যেতিয়া এখন গৈ থকা ৰেলগাড়ীয়ে এইকেইটা অবজেক্ট কি হয়? এইকেইটা অবজেক্ট আমি ষ্টেচনাৰী অবজেক্ট বুলি কওঁ। ৰৈ থকা অবজেক্ট, লাইটৰ খুঁটাই হৈ গ'ল, সিগনেল পোষ্টে হৈ গ'ল, এজোপা গছে হৈ গ'ল। গতিকে তেনেকুৱা এটা অবজেক্ট আমি ৰৈ থকা বুলি কওঁ। এটা চাইডে মুভমেণ্ট অবজেক্ট থাকে, এটা চাইডে ষ্টেচনাৰী অবজেক্ট থাকে। গতিকে এই অবজেক্ট কেইটাৰ লগত আমি কেনেকৈ তুলনা কৰোঁ? ডিষ্টেন্স উলিয়াই লওঁ, দুইটা ডিষ্টেন্স প্লাছ হ'ব। সৰু ডিষ্টেন্স, সৰু এনেকুৱা ধৰণৰ অবজেক্ট হ'লে আমি ডিষ্টেন্স 0 লৈ লওঁ। স্পীডটো কিলোমিটাৰ থাকিব, মিটাৰ পাৰ ছেকেণ্ড নিম। আৰু এতিয়া আমি টাইমটো যেতিয়া উলিয়াম কি হ'ব? ডিষ্টেন্স বাই স্পীড। ডিষ্টেন্স কিমান? 135 মিটাৰ। স্পীড কিমান? 15 মিটাৰ প্ৰতি ছেকেণ্ড। কাটিম চাবা। মিটাৰ মিটাৰ কাটা গ'ল। 15 9 গুণ 15 দুগুণ 60, 4 গুণ 15 গুণ 30, 4 গুণ 60, 6 গুণ 90, 5 গুণ 7 গুণ 105, 7 গুণ 105, 8 গুণ 120, 9 গুণ 135, 15 9 গুণ কিমান হ'ব? 135। গতিকে টাইমটো আমাৰ কিমান লাগিব? 9 ছেকেণ্ড। লিখি লোৱা।